ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লবা আজি আমি দশম শ্ৰেণীৰ ইংৰাজী এনিমেল নামৰ কবিতাটো এনিমেলছ এই কবিতাটো পঢ়িবলৈ ওলাইছো তোমালোকক এই কবিতাটোৰ সাৰাংশখিনি বুজাই দিবলৈ ওলাইছো ছাত্ৰ ছাত্ৰীসকল আহাচোন এনিমেলছ নামৰ কবিতাটো লিখিছে ৱাল্ট হুইটমেনে এজন আমেৰিকান কবি তেখেত আমেৰিকাৰ আছিল আৰু ইয়াতে কি কৈছে চোৱা আমি সাৰাংশখিনি বুজি লও আৰু কেতিয়াবা তোমালোকৰ কাৰণে মই পিছত প্ৰশ্ন উত্তৰ ইয়াৰ পৰা যুগুতাবলৈ যত্ন কৰিম আহাচোন And the poem Animals by Walt Whitman highlights the simplicity, contentment and authenticity of animals compared to humans. অৰ্থাৎ এই কবিতাটোত এনিমেল নামৰ কবিতাটোত জীৱ-জন্তুৰ simplicity অৰ্থাৎ সৰলতা, contentment অৰ্থাৎ সন্তুষ্টি আৰু authenticity মানে হৈছে originality মানে ডুপ্লিকেসি নাই অন্তৰৰ পৰা যেটো বাহিৰতো হেতু আৰু এই জন্তুৰ যিখিনি গুণ এই গুণখিনি মানুহৰ লগত তুলনা কৰিছে The poet admires animals for their peaceful and self-sufficient nature, contrasting it with the dissatisfaction, greed and artificiality he finds in human behavior. অৰ্থাৎ জীৱ-জন্তুৰ কোনকেইটা গুণৰ কথা কৈছে কবিয়ে কৈছে যে জীৱ-জন্তুৰ শান্তিপূৰ্ণ গুণ self-sufficient অৰ্থাৎ তেওঁলোকে নিজে নিজৰ মাজত সন্তুষ্ট হৈ থাকিব পৰা গুণ এই দুটা গুণৰ কথা কৈছে কবিয়ে এই দুটা গুণৰ লগত মানুহৰ কোনকেইটা বেয়া গুণৰ তুলনা কৰিছে dissatisfaction অৰ্থাৎ মানুহে সহজতে অসন্তুষ্ট হৈ যায় সেই গুণটোৰ তুলনা কৰিছে লগতে greed বুলি কৈছে greed মানে হৈছে লোভ আৰু artificiality অৰ্থাৎ কৃত্ৰিমতা মনত এটা বাহিৰত এটা এইবোৰ গুণ মানুহৰ তাতে পায় কিন্তু জন্তুৰ তাতে নাপায় হয়নে জন্তুৰ তাতে কি পায় peaceful আৰু self sufficient গুণটো পোৱা বুলি কৈছে তাৰ পিছত চোৱা animals do not dwell on their flaws seek forgiveness or engage in pretentious acts of devotion অৰ্থাৎ কি কৈছে এনিমেলে কেতিয়াও তেওঁলোকৰ ফ্লট বাস নকৰে অৰ্থাৎ তেওঁলোকে যি কিবা দুখ কৰিছে বা তেওঁলোকৰ যদি কিবা এটা বস্তু নাই সেইবোৰ ভাবি সময় নষ্ট নকৰে এই কামটো কোনে কৰে তাৰমানে মানুহে কৰে আৰু লগতে কি নকৰে বুলি কৈছে seek forgiveness অৰ্থাৎ জীৱ-জন্তুৱে ক্ষমা নখোজে বুলি কৈছে জীৱ-জন্তুৱে যদি কিবা ভুল কৰিছে তেনালে ক্ষমা নখোজে ঠিক আছে আৰু কি কৈছে or engage in pretentious acts of devotion আৰু devotion মানে হৈছে ভক্তি উৎসৰ্গা কাৰোবাক 100% উৎসৰ্গা কৰি দিয়া কাৰোবাৰ বাবে যিকোনো কৰ্ম নহয় জানো ইয়াতে কৈছে যে জীৱ-জন্তুৱে কিন্তু pretentious acts of devotion নকৰে অৰ্থাৎ কাৰোবাক উৎসৰ্গা কৰি দিব মানে জীৱ-জন্তু যদি কাৰোবাক ভাল পাইছে 100% ভাল পাব তাতে কৃত্ৰিমতাৰ কথা নাহে বা ভাও জুৰিব নাজানে pretentious মানে ভাও জুৰা ঠিক আছে তেওঁলোকে অন্তৰৰ পৰা কিবা এটা কাম কৰিব তেওঁলোকে বাহ্যিকভাৱে বা এক্টিং কৰি কাৰোবাক ভাল পাব বা ডিভোশন তেওঁলোকৰ নাই এখিনি কথা আমি এই পেজটোত তোমালোকক সাৰাংশখিনি বুজাই দিলো এতিয়া আমি নেক্সট পেজত কি আছে চাও চোৱা তাৰ পিছত সাৰাংশখিনি লৈ আহা they remain unburdened by material desires and social hierarchies living harmoniously and genuinely অৰ্থাৎ কি কৈছে জীৱ-জন্তুবিলাকে আনবাৰ্ডেন হৈ থাকে মেটেৰিয়েল ডিজায়াৰ তেওঁলোক মেটেৰিয়েল যিবোৰ বস্তু লাগে সেইবোৰৰ প্ৰতি তেওঁলোকৰ ভোক নাথাকে বুলি কৈছে বা তেওঁলোকে সেইবোৰৰ কাৰণে বাৰ্ডেন লৈ নাথাকে বুলি কৈছে আৰু কি কৈছে ইয়াতে চোৱা আৰু লগতে কৈছে যে লিভিং হাৰমনিয়াছলি এণ্ড জেনুইনলি আৰু জীৱ-জন্তু তাৰমানে হাৰমনিয়াছলি আৰু জেনুইনলি বাস কৰিব জানে Whitman reflects on how animals remind him of values humans have lost over time. অৰ্থাৎ হুইটম্যানক কবিক মানুহৰ কিছুমান গুণ যিবোৰ সময়ৰ লগত হেৰাই গৈছে সেই হেৰাই যোৱা গুণবোৰৰ কথা মনত পেলাই কেতিয়া দিয়ে জীৱ-জন্তুৰ ওচৰত তেওঁ আহোতে তেওঁৰ এইবোৰ কথা মনত পৰে বুলি কৈছে অৰ্থাৎ জীৱ-জন্তুৰ ওচৰতহে কিছুমান গুণ পায় যিবোৰ গুণ আগতে মানুহৰ আছিলে আৰু সেই মানুহৰ গুণবোৰ সময়ৰ লগত নাইকিয়া হৈ পৰিছে কিন্তু জীৱ-জন্তুৱে তেওঁলোকৰ গুণবোৰ বিসৰ্জন এতিয়াও দিয়া নাই Pondering whether these traits were once inherently human but forgotten. এখিনি কথা মই তোমালোক বুজাই কলোৱে আমি নেক্সট পেজলৈ গৈ আছো নেক্সট পেজত কি আছে চোৱা তাৰ পিছত চোৱা the poem written in free verse এই প্ৰশ্নটো আহিব পাৰে তোমালোকে মন কৰিবা যে ৱাল্ট হুইটম্যানে এনিমেলছ নামৰ কবিতাটো ফ্ৰী ভাৰ্সত লিখিছে সুধিব পাৰে কি ভাৰ্সত লিখা হৈছে তোমালোকে এনসাৰটো দিব লাগিব ফ্ৰী ভাৰ্সত লিখা হৈছে showcases Whitman's revolutionary style and his appreciation for natural simplicity and honesty of our social constructs
অৰ্থাৎ ইয়াতে কি দেখুওৱা হৈছে হুইটমেনৰ ষ্টাইলটোৰ কথা কোৱা আছে ৰিভলিউচনাৰী ষ্টাইল অৰ্থাৎ বৈপ্লৱিক এটা ষ্টাইল নহয় জানো আৰু কি কৈছে ইয়াতে এণ্ড হিজ এপ্ৰিচিয়েশ্যন ফৰ নেচাৰেল চিম্পলিচিটি মানে নৰ্মেলি যিটো আমাৰ ষ্টাইল আহিব বা নেচাৰেলি যিখিনি কথা আহিব সেনেকৈ তেওঁ লিখিছে ইয়াতে আৰু নতুনকৈ একো কনষ্ট্ৰাক্ট কৰা নাই কবিতাটোত বুজি পাইছেনে ৰাইম মিলাব যোৱা নাই বা এনেকুৱা ধৰণৰ কাম কৰা নাই দ্য পয়েম এনিমেলছ ডেলভছ ইনটু দ্য পয়েট Whitman's admiration for the unpretentious and honest lives of animals which he finds more appealing than the complexities of human existence অৰ্থাৎ আমি যে মানুহে বাস কৰোঁ মানুহে পৃথিৱীত বাস কৰোঁতে আমি সিম্পল হৈ বাস কৰিব নোৱাৰোঁ আমাৰ কমপ্লেক্সিটি আহি যায় নহয় জানো আমাৰ মনত যদি কাৰোবাৰ প্ৰতি খং উঠে আমি তৎক্ষণাত খংটো ক'ব নোৱাৰোঁ কাৰণ মানুহজনে বেয়া পাই যাব পাৰে বা আন কাৰোবাৰো যদি খং উঠে পুতুককৈ প্ৰকাশ কৰিব নোৱাৰিব পাৰে তাৰমানে এনেকুৱা ধৰণৰ কমপ্লেক্সিটি থাকে সমাজত নহয় জানো আমি নিয়ম কানুন এইবিলাকত আবদ্ধ ৰীতি নীতি হয়নে আমি কিছুমান কমপ্লেক্সিটি আছে এইবোৰতো নৰ্মেল কথা কিন্তু কিছুমান কমপ্লেক্সিটি আছে সেই কমপ্লেক্সিটিবোৰ মানুহে এৰাই চলিব নোৱাৰে কিন্তু জীৱ জন্তুৰ মাজত কমপ্লেক্সিটি নাই অৰ্থাৎ কৃত্ৰিমতা বা জটিলতা নাই তাৰপিছত কি কৈছে চোৱা এনিমেলছ এক্সিবিট কোৱালিটিজ অফ কামনেছ কণ্টেইনমেণ্ট এণ্ড সেল্ফ ৰিলায়েন্স হুইচ starkly contrast with human dissatisfaction greed and artificial pity অৰ্থাৎ ইয়াতে কোৱা হৈছে যে জন্তুৱে শান্তপূৰ্ণ হৈ থাকিব পাৰে কামনেছ কণ্টেইনমেণ্ট অৰ্থাৎ সন্তুষ্টি সেল্ফ ৰিলায়েন্স অৰ্থাৎ নিজে নিজৰ পৰিপূৰ্ণ নিজে নিজৰ ওপৰত নিৰ্ভৰশীল আৰু কি কৈছে এই কথাটো এটা মানে কন্ট্ৰাষ্ট কৰা অৰ্থাৎ মানুহৰ মাজত পাৰ্থক্য আছে মানুহ আৰু জন্তুৰ মাজত এইখিনিতে পাৰ্থক্য আৰু কৈছে যে হিউমেন ডিসস্যাটিসফেকশন গ্ৰীড এণ্ড আৰ্টিফিচিয়েল পিটি অৰ্থাৎ এইকেইটা মানুহৰ বেয়া গুণ ডিসস্যাটিসফেকশন গ্ৰীড আৰ্টিফিচিয়েল পিটি দে আৰ ফ্ৰী ফ্ৰম দ্য বাৰ্ডেনছ অফ গিল্ট ছ'চিয়েল নৰ্মছ এণ্ড অবছেছিভ মেটেৰিয়েলিজিম জীৱ জন্তু কোনকেইটা গুণৰ পৰা পৃথক বেয়া অভ্যাসৰ পৰা পৃথক যিকেইটা গুণ বা বেয়া অভ্যাসৰ পৰা মানুহ পৃথক হ'ব পৰা নাই এতিয়া জীৱ জন্তুৱে এইকেইটা গুণৰ পৰা পৃথক বুলি কৈছে বাৰ্ডেনছ অফ গিল্ট কোনোবাই গিল্ট অনুভৱ নকৰে জীৱ জন্তুৱে মানে কিবা এটা কাম যদি কৰিছে বেয়া কাম কৰিছে তাৰ প্ৰতি দুখী মনোভাৱটো তেওঁলোকৰ নাথাকে কিন্তু মানুহৰ সেইটো থাকে ছ'চিয়েল নৰ্মছ যে মই এইটো কাম কৰিলে সমাজে বেয়া পাব নেকি কোনোবাই বেয়া পাব নেকি তেনেকুৱা জীৱ জন্তুৰ মাজত ছ'চিয়েল নৰ্মছ নাথাকে এণ্ড অবছেছিভ মেটেৰিয়েলিজিম অৰ্থাৎ এই বস্তুটো মোক লাগিবই মোক এটা টিভি লাগিব মোবাইল ফোন লাগিব মোক এটা ডাঙৰ ঘৰ লাগিব এনেকুৱা টাইপৰ অবছেশ্যন জীৱ জন্তুৰ মাজত নাই বুলি কবিয়ে কৈছে ছাত্ৰ ছাত্ৰীসকল চোৱা এই কবিতাটোত আৰু কি আছে আমি চাই লওঁ নেক্সট পেজত ইয়াতে কি কৈছে চোৱা হুইটমেন মাৰ্ভেলছ এট দ্য লেক অফ এনভি হায়াৰকি এণ্ড হিপক্ৰেচি এমং এনিমেলছ অৰ্থাৎ হুইটমেনে এই কথাকেইটা আমাক অনুকুৱাই দিছে যে জীৱ জন্তুৰ মাজত এইকেইটা গুণ নাই এনভি মানে হৈছে ঈৰ্ষা হায়াৰকি তাৰমানে উচ্চ পদবীধাৰীৰ পৰা নিম্ন পদবীধাৰীলৈ যিটো হায়াৰকি ছিষ্টেম থাকে সৰু ডাঙৰ পৰম্পৰা সেইবোৰ জীৱ জন্তুৰ মাজত নাই আৰু হিপক্ৰেচি নাই বুলি কৈছে সবচে ডাঙৰ কথা হিপক্ৰেচি মানে হৈছে বিৰাট এটা বেয়া শব্দ মানে তুমি আনক বহুত ভাল বুলি ক'লা যে এইটো কাম মই নকৰোঁ কিন্তু তুমি সেই কামটো যাই মনে মনে কৰি আছা এইটো হ'ল এনেকুৱা ধৰণৰ কামবিলাকক আমি হিপক্ৰেচি বুলি ক'ব পাৰোঁ দে লিভ উইথ ডিগনিটি আনবাউণ্ড বাই দ্য ইম'চনেল এণ্ড মৰেল ডিলেমাছ ডেট প্লাগ হিউমেনছ অৰ্থাৎ জীৱ জন্তুৱে ডিগনিটি সন্মান সহকাৰে জীয়াই থাকে বুলি কৈছে আনবাউণ্ড বাই ইম'চনেল এণ্ড মৰেল ডিলেমা আৰু জীৱ জন্তুৰ মাজত মৰেল ডিলেমা নাথাকে অৰ্থাৎ এইটো কৰিম নে নকৰিম এইটো বেয়া কৰিলোঁ নেকি এনেকুৱা ধৰণৰ কামবিলাক জীৱ জন্তুৰ মাজত নাথাকে কিন্তু মানুহৰ মাজত প্লেগৰ দৰে সোমাই পৰা বুলি কৈছে অৰ্থাৎ মানুহৰ মাজত এই যিবোৰ গুণ চিন্তা ভাৱনা নানা কষ্ট এইবোৰ মানুহক ধ্বংস কৰি পেলাইছে কিন্তু জীৱ জন্তুক বেয়া কৰিব পৰা নাই বা জীৱ জন্তুৱে এইবোৰক বাৰ্ডেন লৈ থকা নাই দ্য পয়েট চিজ ইন দেম এ ৰিফ্লেকশ্যন অফ ভাৰ্চুছ ডেট হিউমেনছ ওৱান্স হেড but have lost over time, prompting him to question whether these traits were discarded by humans in the course of their history. অৰ্থাৎ এইখিনি কথা মই তোমালোক ইতিমধ্যে কৈছোঁ যে এইবোৰ গুণ মানুহৰো আছিলে কিন্তু মানুহে সময়ৰ পিছত সময়ৰ লগে লগে এইবোৰ এৰিলে কিন্তু যিবোৰ এৰিব লগা নাছিলে ঠিক আছে Through his few words, Whitman emphasizes his preference for a simpler, more genuine existence aligning with natural world rather than a complicated and often this indigenous human society. The poem encapsulates the poet's philosophical musing on the essence of life and what it means to live authentically. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এই কথাখিনিয়ে কোৱা হৈছে এই কবিতাটোৰ সাৰ এইখিনিয়ে যে
মানুহে কেনেদৰে আগৰ দৰে আকৌ জীয়াই থাকিব পাৰিবনে নাই এই কথাখিনি কবিয়ে চিন্তা কৰিছে। ইয়াতে কি কৈছে, এলাইনিং উইথ নেচাৰেল ৱৰ্ল্ড, অৰ্থাৎ আমাৰ যিটো নেচাৰেল প্ৰাকৃতিক জগত সেইখনৰ লগত ধুনীয়াকৈ এলাইন হৈ থাকিব পাৰিবনে নাই, আৰু কমপ্লিকেটেড আৰু ডিসইণ্ডিজিনাছ হিউমেন ছ'চাইটি। ঠিক আছে, চ' এইখিনি কৈছে যে কমপ্লিকেটেড আৰু ডিসইণ্ডিজিনাছ মানে কমপ্লিকেটেড জটিলতা, ডিসইণ্ডিজিনাছ যিটো আগৰ পৰা নাছিলে, হয়নে? তো ছাত্ৰ ছাত্ৰীসকলে কবিতাটোত বিশেষ তোমালোকে নতুনকৈ শিকিবলগীয়া নাই। মই আগতে যিখিনি কথা ক'লোঁ এইখিনিয়ে। কবিয়ে মানুহক জন্তুৰ কি আছে, মানুহৰ কি নাই, আগতে মানুহৰ কোনখিনি কথা আছিলে, এতিয়া কি নাই, এনেকুৱা ধৰণৰ কথাই কৈছে। আশা কৰোঁ কবিতাটো তোমালোকে বুজি পাবা। আমি কবিতাটো লাইন বাই লাইন নেক্সট ভিডিঅ'ত তোমালোকৰ কাৰণে মই প্ৰস্তুত কৰিম। ধন্যবাদ।